তোহারি শরণকু রেণু শত কোটি বাৰ এক কৰহো প্ৰণাম, বাৰ এক কৰহো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী আজি জ্ঞান সন্ধানী সত্ৰত এটি বিষয় ভিত্তিক আমাৰ আলোচনাৰ অংশগ্ৰহণ কৰি বলে অহা ইতিমধ্যে আৰম্ভ কৰা আমাৰ সঞ্চালক বা আৰু এভাগী সুন্দৰ বৰগীতেৰ সৈতে অনুষ্ঠান ভাগী আদৰি অনা আমাৰ নিভা দুৱৰাই, আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ নিজৰ পুত্ৰ সম বায়ন ৰত্ন ভৱেন বৰা বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তিভাৰ সেৱা ভাগি নিবেদিলো। আমি মহাপুৰুষ মাধৱদেৱৰ এভাগী জুমুৰা ব্ৰহ্মা মোহন নাম সেই মাধৱ গুৰুজনে বিশেষকৈ প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ বাল্য লীলা সমূহৰ ওপৰত বিশেষ গুৰুত্ব দিছে। বাৎসল্য ভক্তিৰ ওপৰত গুৰুত্ব দি আমাক বহু পৰমাৰ্থ কথা আমালৈ জুমুৰা হিচাপে আগবঢ়াই থৈ গৈছে। আজি আমি ব্ৰহ্মা মোহন তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত অৰ্থাৎ ব্ৰহ্মা ৰূপ ধৰিতে জগত সৰ্জন্ত, বিষ্ণু ৰূপ ধৰিতেহে সবাকে পালন্ত, ৰুদ্ৰ ৰূপ ধৰিতেহে সৃষ্টি সংহাৰন্ত, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। যদ্যপি ভজনী হয় তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণুতেহে সিদ্ধি মনুষ্যৰ। যদিও তিনটা গুণত তিনি মূৰ্তি ব্ৰহ্মা আৰু শিৱ দুয়োজন মায়াৰ পাশত আবদ্ধ, সেইকাৰণেই তেওঁলোক স্বতন্ত্ৰ নহয়। মায়াক অতিক্ৰম কৰিছে প্ৰভু ভগৱন্তই মাত্ৰ। ব্ৰহ্মাৰ যে মায়াত নিজে মজি আছে, শিৱও যে মজি আছে, এই দুটা কথা আমালৈ দেখুৱাই থৈ গৈছে। হৰমোহন আৰু ব্ৰহ্মা মোহন এই দুটি। যে কি নহওক, ব্ৰহ্মাদেৱে সৃষ্টিৰ অকল্যাণ হোৱা দেখি দুৰ্জনৰ পাপ তাপ বাঢ়ি যোৱা দেখি কংসৰ অত্যাচাৰত বসুমতী ৰসাতললৈ যাবলৈ প্ৰস্তুত হোৱা সময়ত কান্দি কাটি ব্ৰহ্মাদেৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছিলে
আৰু সেই প্ৰাৰ্থনাত কৈছিলে প্ৰভু ভগৱন্তই যে মই গৈ আছো, মই মথুৰাত কংসৰ কাৰাগাৰত মই জন্ম হ'ম আৰু মই সেই দুৰ্জনক বিনাশ কৰি বিশেষকৈ কংস মই ভূমিৰ ভাৰ হৰণ কৰিম, তালৈ অনন্তকে মুখ্য কৰি সকলো দেৱতাই সকলো ঋষি মুনি ভকুতিৰ অমৃত ৰস পান কৰিবৰ কাৰণে হাবাথুৰি খাই আছে। ব্ৰহ্ম মন্ত্ৰখিনিয়েও মূৰ্তি ধৰি ভগৱন্তক প্ৰাৰ্থনা কৰি আছে যে আমিও তোমাৰ লীলা অৱতাৰটো চাবলৈ বৰ মন গৈছে, আমাৰ বুজিবলৈ মন গৈছে। কিমাননো নিৰ্গুণকে উপাসা কৰি থাকিম, নিৰ্গুণকে ভাবি থাকিম, আমনি লাগিছে। সেইকাৰণে সেই মন্ত্ৰখিনিও আহি গোপী আৰু কৃষ্ণৰ লগৰীয়া হৈ আন নালাগে বৎসৰূপো ধৰি এই মৰ্ত্যত জন্ম ললেহি। এয়া হৈ গল গৰ্ভত, দৈৱকীৰ গৰ্ভ হওঁতেই অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰি বসুদেৱ মনে লৈলা বাস। পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। তাৰপিছত সূৰ্য যেন কৰন্ত প্ৰকাশ দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা হৰি বাস উদৰত। যেনমতে পূৰ্ব দিশে আনন্দ চন্দক ধৰে দেৱীও ধৰিলা সেই মত। ভাগৱতৰ মতে প্ৰথমতে বসুদেৱৰ মনত বাস লৈছে কৃষ্ণ, আৰু তাৰপিছত দৈৱকীৰ গৰ্ভত, আৰু সেই গৰ্ভতে আহি বিধাতাই স্তুতি কৰিছে। এতিয়া আমাৰ বহু লোকে তত্ত্ব বিচাৰি কব বিচাৰে যে কৃষ্ণ যোনিজাত নহয়। ভাগৱতে কয় যে হয়, দৈৱকীৰ গৰ্ভত বাস কৰিছে কৃষ্ণই। গতিকে সেইকাৰণে আমাৰ যেই কি নহওক, সেইজন ব্ৰহ্মাই আকৌ মনত কৃষ্ণৰ লীলাবোৰ সুঁৱৰি মনত অদ্ভুত ভক্তি ভাৱো আহিছে, আশ্চৰ্যও হৈছে যে জগতৰ ঈশ্বৰ তেওঁ গৈ গৰু চৰাইছেগে, গৰখীয়া লৰা হৈছে, লোকৰ ঘৰত চুৰ কৰি বস্তু খায়, আনক ঠগে, এইজন বাৰু সেই আমাক কথা দিয়া ভগৱন্ত হয়নে? মই এওঁৰো লীলা কিছু দৰ্শন কৰিবলৈ হেঁপাহ লাগিছে। গতিকে এওঁকনো বাৰু জগতৰ ঈশ্বৰক মাকে বান্ধি থৈছে, এইটো আশ্চৰ্য কথা। এয়াকে মনত উগুল থুগুল লৈ ব্ৰহ্মা আহিলে পৰীক্ষা কৰিবলৈ, আৰু সেই পৰীক্ষা কৰিবলৈ আহিয়েই ব্ৰহ্মা মোহিত হল।
এই কথাখিনি আমাক মহাপুৰুষ মাধৱদেৱে দুভাগী ঝুমুৰা কৰি এভাগী কৰিলে ভোজন বিহাৰ আৰু তাৰ লগতে সংগতি ৰক্ষা কৰি উপৰঞ্চীভাৱে ব্ৰহ্মা মোহন ঝুমুৰা লগতে সংগতি ৰাখি পেলাই আমালৈ আগবঢ়াই থৈ গ'ল। গতিকে দুয়ো ভাগ সম্পূৰ্ণ নহলে তাৰমানে কাহিনী ভাগ সম্পূৰ্ণ নহয়গৈ। অৰ্থাৎ ব্ৰহ্মা মোহন ঝুমুৰা সংগতি লাগি আছে আপোনাৰ ভোজন বেহাৰৰ লগত। গতিকে সেইকাৰণে আমি আজি মহাপুৰুষ মাধৱদেৱে আমাক যেনেকৈ কৈছে আমি সেইদৰে ক'লে বা সম্পূৰ্ণ কৰিলে অকলে অকলে গাই বাই, গতিকে সেয়া নাট্য যে কলাগুৰু যে শংকৰদেৱ, এইটো প্ৰমাণ কৰি দিলে আমাৰ ভৱেন বৰা বাপে যে নাট্য কলা শংকৰদেৱৰ কলা। এতিয়া আমি এই ব্ৰহ্মা মোহনত কি হয়, তেতিয়া তেখেতে তাৰমানে কলা বিষয়তহে কৰালো বস্তুটো, কিন্তু আমাৰ ভকতসকলে বা যিসকল শ্ৰৱণী আছিলে সেইসকলে শুনি ভাল পালে, কিন্তু নাটক হিচাপে কাহিনী ভাগ কোনে কি কৰিলে কি নকৰিলে এই কথাখিনি তাৰমানে বুজি নাপালে। আৰু বিশেষকৈ কলাৰ ওপৰত আমাৰ তাৰমানে ভকতসকলে কলাতকৈও ভকতৰ বিচাৰ্য উপভোগ্য ভক্তি ৰস। গতিকে সেইকাৰণে আমি এই দুয়ো ভাগৰে সংগতি ৰক্ষা কৰি ব্ৰহ্মা মোহন ঝুমুৰা ভাগ আমি আগবাঢ়োচোন আহক। শ্ৰীকৃষ্ণায় নমঃ। সূত্ৰ আহে সভাসদ লোক, যে পৰম পুৰুষ পুৰুষোত্তম, যাহাৰ কটাক্ষে সৃজন পালন সংহাৰ হয়, সুহি ভগবন্ত ভূমিক ভাৰ হৰণ নিমিত্তে, নন্দক মন্দিৰে বেকত হুয়া কহু। হে সভাসদসকল, যিজন পৰম পুৰুষ পুৰুষোত্তম, যাৰ কটাক্ষতে সৃষ্টি স্থিতি আৰু পালন হয়, সুহি ভগৱন্ত, সেইজন ভগৱন্তই ভূমিক ভাৰ হৰণ নিমিত্ত, ভূমিৰ ভাৰ হৰণ কৰিবৰ নিমিত্তে, নন্দক মন্দিৰে বেকত হুয়া কহু, নন্দৰ গৃহত বেকত হৈ গোপ শিশু সহিতে বৃন্দাবনে নানাবিধ বিহাৰ কয়ল। নন্দৰ সেইজন ভগৱন্ত নন্দৰ মন্দিৰত বেকত হৈ গোপ শিশুসকলৰ লগত বৃন্দাবনত নানাবিধ ধেমালি কৰিলে। সুহি শ্ৰীকৃষ্ণ, সুহি সভামধ্যে বেকত হুয়া, অঘাসুৰবধ ভোজন বিহাৰ ব্ৰহ্মমোহন যাত্ৰা কৰব, তাহেক সাৱধানে দেখহ নিৰন্তৰে হৰি বোল। সেইজন ভগৱন্তই নন্দৰ গৃহত বেকত হৈ গোপ শিশুসকলৰ লগত নানাবিধ বিহাৰ কৰিলে, সেইজন কৃষ্ণ
এই সভাৰ মাজত প্ৰৱেশ কৰিব আৰু অঘাসুৰবোধ ভোজন বিহাৰ ব্ৰহ্মমোহন যাত্ৰা কৰিব। অৰ্থাৎ এই তিনিটা বস্তু ইয়াত সংগতি ৰক্ষা কৰি দিলে। তাহে ক সেয়া সাৱধানে দেখ চুনহ নিৰন্তৰে হৰি বোল। ভতিমা তাৰপিছতে ভতিমা আৰম্ভ কৰিলে। প্ৰাতঃ সময়ে যশোৱা জননী মুখচুম্বিত শ্যাম জগাও নুকু উঠ মেৰে লাল মদন গোপাল আৱে তেৰি গোৱাল বোলাও নুকু। এয়া আমি ভোজন বেহাৰত এয়া তাৰমানে প্ৰাতঃ ভতিমা ভাগ তাত সন্নিৱিষ্ট কৰা আছে। আমি সেয়া গাই গলোঁ আৰু এতিয়া আমি আকৌ নাগাওঁ আৰু সেয়া মুঠতে সেইখিনি আপোনালোকে সকলোৱে জানি মুখস্থ আছে সকলোৰে। আহে সভাসদ লোক সূত্ৰ আকৌ তাৰমানে সেই প্ৰাতঃ ভতিমাৰ পিছত হে সভাসদ সকল শ্ৰীকৃষ্ণ নটবৰ বেশে শ্ৰীকৃষ্ণই নিত্যকাৰ হিচাপে জৈছে শিশু সব সহিতে যেনেকৈ শিশুসকলৰ লগত যেনেকৈ বৃন্দাবন প্ৰয়াণ কয়ল বৃন্দাবনলৈ যাত্ৰা কৰিলে তা দেখ চুনহ নিৰন্তৰে হৰি বোল হৰি বোল। সভাসদসকল পৰম নটবৰ বেশে নৃত্য পতিয়সী হিচাপে শিশুসকলৰ লগত বৃন্দাবনলৈ কেনেকৈ নাচি বাগি যাত্ৰা কৰিছে, কেনেকৈ কৰিলে সকলোৱে চোৱা। তা দেখ সেয়া চোৱাচোন কেনেকৈ নাচি বাগি গৈছে সেয়া চোৱা। আৰু চোৱাই নহয় লগে লগে নিৰন্তৰে হৰি বোল হৰি বোল নিৰন্তৰে হৰি হৰি বোলা। তাৰপিছত ৰাগ সিন্ধুৰাৰ গীত এয়াৰ দেখুৱাইছে। কানু সাজে সাজে কানু সাজে সাজে সিঙাৰনি খান বাজে ৰে কানু সাজে সাজে কানু সাজে সাজে সিঙাৰনি চান বাজে ৰে। তাৰপিছত সেয়া এই পিছৰখিনি তাৰমানে ইয়াত দি দিছে মাত্ৰ ইমানেইহে দিছে। নিশিয়বসানে বাংশীৰ নিশানে ডাকয় শ্ৰী গোপালে। অৰ্থাৎ ৰাতিপুৱাৰ লগে লগে বংশীৰ নিচানত সকলোকে ডাকে, তাৰমানে বাহিৰেই মাতে। তেওঁৰ তাৰমানে বৎস সকলকো মাতে, ল'ৰাবোৰকো গোপসকলকো তাৰমানে জাননী দিয়ে। আৰু ভোজন সম্ভাৰ লৈয়া ভাই হব সাজি আই সকলে সকলোৱে ভোজনৰ কাৰণে যি য'ত লাগে সকলো সাজি কাচি সকলো ওলাই আহা। আৰু আজীৱন মহ কৰব ভোজন জানিয়া শিশু সকলে কৰিয়া যতন সাজি দুধিয়ন আইল সবে কুতুহলে। আৰু সেয়া সকলো তাৰমানে আহি গ'ল আৰু আহি ইয়াত তেওঁলোক আহি পালে, হেৰি বৃন্দাবন পালে। আৰু পোৱাৰ পিছত এতিয়া
সেইখিনি তাৰমানে আমাক তাৰ পৰা আকৌ সংযোগ কৰিবলগীয়া হ'ল। আৰু তাৰ পিছতে কি হ'ল, সেই ভোজন বিহাৰ কৰি থকা পিছত ব্ৰহ্মাই আহি পেলাই তাৰমানে এই গৰু পোৱালিবোৰ লৈ লৈ গুচি গ'ল। আৰু তাৰ পিছত আকৌ ভগৱন্ত কৃষ্ণই ইমান সুন্দৰ কাহিনী ভাগ ভগৱন্ত কৃষ্ণই কেনেকুৱা লীলা চাওক। গোধন কামদ কল্পতৰু, গৰুৰো মনোবাঞ্ছা পূৰ্ণ কৰে, কামনা পূৰ্ণ কৰে, আৰু বাকী গোপীসকলৰো মনোবাঞ্ছা পূৰ্ণ কৰে। গোধন কামদ, বৃন্দাবনলৈ গৰু পোৱালি লৈ যাওঁতে আইসকলে তাৰমানে চোতাল সৰা ভাও ধৰি গৈ পদূলিত ৰৈ থাকে, আৰু গোসাঁইয়ে বাংশী বজাই বজাই নাচি বাগি গুচি যায়। যাওঁতে মাত্ৰ কেৰাহীকৈ চাই মিচিকিয়া হাঁহি এটা মাৰি যায়। সিমানেই তেওঁলোকৰ কাম। চাই মাত্ৰ, আৰু চাই তেওঁলোকে মনে মনে কামনা কৰে, দেহি ঐ ইমান ধুনীয়া কৃষ্ণ কানাই যশোদাই কোলাত লৈ স্তনপান কৰায়, আমিও যদি এওঁক একোলা তেনেকৈ ল'বলৈ পালোহেঁতেন। এই ভাৱটো তত গোসাঁইয়ে বুজি পায় যে এওঁলোকে মোক পুত্ৰৰূপে পাব খুজিছে, মৰম কৰিব বিচাৰিছে। গাইবোৰৰ পোৱালিবোৰ লৈ গৈ যেতিয়া ঘৰে ঘৰে পোৱালিবোৰ সোমাবলৈ যায় নিজে কৃষ্ণ, গাইবোৰ ঢুপলিয়াই আহি পোৱালিবোৰ তাৰমানে চেলেকিয়াতকৈ কৃষ্ণক আহি গাত মূৰ ঘঁহাই ঘঁহাই সিহঁতে তাৰমানে কৃষ্ণক চেলেকে। আৰু সিহঁতে কামনা কৰে যে এওঁৰ নিচিনা পোৱালি এটা যদি সদায় চেলেকি থাকিবলৈ পালোহেঁতেন, দুধ পান কৰাবলৈ পালোহেঁতেন। এই দুইজন গোপী আৰু তাৰমানে